ঘৰলৈ যাবলৈ ৰেডি এয়া গোটেই ঘৰ একদম খালী হৈ গ'ল আগতে গোটেই ভৰ্তি হৈ থাকে আমাৰ বস্তুৰে এই ভাগৰ কিবা কিবি বস্তু এইবোৰ থৈয়ে গৈছোঁ সব বস্তু নিবগে নোৱাৰোঁ এইবিলাক থাকক আৰু এতিয়া যাবলৈ ওলালোঁ গাড়ী মানে আজি ড্ৰাইভাৰ লৈ যাবলগীয়া হৈছে ভাইটি যিহেতু ডিউটি এতিয়া সেয়া গৈ থাকোঁ যিহেতু বিহু পালেহি সেইকাৰণে এতিয়া যাওঁ আৰু ঘৰত মানে বস্তু সব গাড়ীত ভৰাই মেলি আজৰি এতিয়া 1:30 বাজিলে এতিয়া কেইটাত পাওঁগৈ নাজানো আৰু ঘৰ সব বস্তু ল'লোঁ নে এবাৰ চাই লৈছোঁ চেকটো কৰি লৈছোঁ তাৰপিছত যাওঁ টাটা কৈ দিয়া যাওঁ দেই যাওঁ টাটা কৈ দিয়া দেখিছোঁ পকবি খবৰকে ভিডিঅ'টো আচলতে বহুত দিনৰ আগৰে যিদিনাখন আমি ঘৰৰ পৰা আহিছিলোঁ সেইদিনাখনৰ ভিডিঅ' হয় কিন্তু ভিডিঅ'বোৰ এডিট কৰিবলৈ একেবাৰে সময় পোৱা নাই যিহেতু ঘৰৰ পৰা অহাৰ পাছৰ পৰা আমাৰ দুজনী বহুত বেছি গা বেয়া মোৰো গা বেয়া লগতে আলফ্লৰো বহুত বেছি গা বেয়া হৈ আছে মানে এতিয়াও তাইৰ গাটো বেয়াই হৈ আছে কিন্তু তথাপিতো মই এতিয়া অকণমান যিহেতু ভাল পাইছে সেইকাৰণে বোলো ভিডিঅ'কেইটা এডিট কৰি মেলি দি লওঁ যিহেতু ভিডিঅ'বোৰ বনোৱা আছিলে সেইকাৰণে আকৌ নিদিলেও মানে মনটো বেয়া লাগিব সেইকাৰণে দিলোঁ আৰু এইফালে আমাৰ দেউতা আহিছিলে ড্ৰাইভাৰ এজন আহিছিলে আৰু লগতে আমাৰ ভাড়া ঘৰত থকা পোৱালিটো সিও আহিছিলে আমাক থ'বৰ কাৰণে আৰু এইফালে এতিয়া দেউতাহঁত সকলোবিলাক যাবৰ কাৰণে ওলাইছে ঘৰলৈ যিহেতু এইবাৰ বহুত দিনেই থকা হ'ল ঘৰত আৰু যিহেতু বিহু পালেহি মানে বিহু কাইলৈ পৰহিলৈ উৰুকা আৰু এতিয়া মানে পিঠা পনা বনাব লাগিব আৰু বৌ আহি পেলাই অৱশ্যে কিবাকিবি পিঠা দি থৈ গ'লহি তিল পিঠা যিহেতু আমি নবনাওঁৱেই দুজনীয়ে বনাব নাজানো মা আৰু মই সেইকাৰণে বৌয়ে দি থৈ গ'ল পিঠা পনাবিলাক লগতে ঘৰ আহি পালোহি মানে অথনিয়ে আহি পালোহি আহি পেলাই ভিডিঅ' কৰিবলৈ হোৱা নাই দেউতাহঁত গ'ল দেখিলে তাৰপিছতে এতিয়া ওপৰলৈ আহিছোঁ ওপৰত মানে গোটেই ধূলি চেণ্ডেলে খোজকাঢ়িব পৰা নাই মানে বালি মানে একদম কেটেক উঠি গৈছে শব্দ সেই আহি পাই ঘৰ চৰ সাৰি লৈছোঁ মানে অলপ টাইম বহি ল'লোঁ চাহ তাহ খাই মেলি তাৰপিছত এতিয়া ওপৰলৈ আহিছোঁ ঘৰটো সাৰিলে মানে কোনোপধ্যেই মানে নহয়গৈ ঘৰটো মুচিব লাগিবই মানে ইমানেই বালি হৈ গৈছে সেইকাৰণে এতিয়া ঘৰ পূৰা মুচি লৈছোঁ মুচি মেলিহে এতিয়া আলফুলৰ ওপৰতে অনাই নাই তাই কাপোৰ চাপোৰ সলাবলৈ আছে তাই আনোগৈ এতিয়া তলৰ পৰা তাতে খুৱাই মেলি ল'লোঁ লৈ মেলি এতিয়া গোটেই ঘৰটো মানে মুচি লৈছোঁ এইফালে এইখিনি মুচি মেলি হ'ল তাৰ তলতে আছে এতিয়া এইকেইদিন মোবাইল চাবলৈ পোৱা নাই নহয় আজি পূৰা মোবাইলত বহি দিছে আৰু আইতাকৰ লগত এনেইতো তাই তেনেকৈ মানে মোবাইল নাচায় অকল ভাত খোৱা টাইমটোতহে অকণমান মোবাইল চায় ইভাগে মানে তাই মোবাইল চাবলৈ সময় নহয়েই খেলি থাকোঁতেই যায় মানে চবৰ লগতে ইয়াত মানে খেলিব মেলিবলৈ ইমান লগো নাই আৰু সেইকাৰণে মানে মোবাইলতে বিজি হৈ আছে কি কৈছিলা তুমি চেণ্ডেল পিন্ধি কি কৰিলা মই মাত্ৰ মুচি থৈ গৈছিলোঁ তো মানে আকৌ মুচিব লাগিব এতিয়া প্ৰথমবাৰ কালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'লেগৈ এতিয়া ওপৰৰ পৰা নামি আহিছোঁ এইগাল বস্তু লৈ আলফুলৰ মই গা পা ধুই মেলি আহিছোঁ গাটো একেবাৰে ভাল নহয় একদম মানে পানীটো পটককৈ চেঞ্জ হৈ গ'ল কাহটোতো হৈয়ে থাকে মোৰ ভালকৈ ভাল নহয় ইয়াত আহি মানে অভাৰ কাহ আৰু লগতে জ্বৰ উঠিছে অলপ এতিয়া সেয়া তললৈ আহিছোঁ একদম কাপোৰ ফ্লাক্স মুঠতে পানী চানী চব কৰি মেলি আহিছোঁ তলত এইফালে আলফুল এই বাহিৰত বহি আছে ধুনীয়াকৈ আৰু এতিয়া মই যাওঁ পাকঘৰলৈ গাও ধুৱাব লাগিব তাইক এতিয়া আৰু বস্তুবোৰ থৈ মেলি লওঁ কাপোৰ কানিবোৰ তাৰপিছতে এতিয়া যাওঁ পাকঘৰত আৰু এইফালে পাকঘৰত সোমোৱাৰ আগতে ভাবিলোঁ পালেং কেইডালমান ছিঙি আনো বুলি বহুত ধুনীয়াকৈ পালেংকেইডাল লাগি আছিলে দাইলৰ লগত এইফালে পালেং বনালোঁ লাই গাহৰি লগতে ফুলকবি অকণমান চব্জি বনালোঁ তাৰপিছতে এইফালে মই পিঠাগুড়ি অকণমান উলিয়াই লৈছোঁ খোৱা পিঠাগুড়ি তেল পিঠা কেইটামান বনাওঁ মানে মালপোৱা কেইটামান বনাওঁ বুলি যিহেতু তিল পিঠা আছেই আৰু লগতে ইয়াত মই তিল মিক্স কৰি পেলাই দিছোঁ পিঠাগুড়িখিনিত আৰু এইফালে ৰাতিলে এইফালে পাপাই পুৰি আছে গাহৰি মাংস আৰু এইফালে বনাই থকা হৈছে লগতে গাহৰি মাংস মানে এনেই ফ্ৰাইকৈ বনাই থকা হৈছে আৰু এয়া চাগে আছিলে বিহুৰ উৰুকাৰ দিনাখনৰ ভিডিঅ' আৰু আপোনালোকে এই মছলাটো খাইছে নাই বাৰু পৰ্ক মছলা মানে এইটো গাহৰিত দিয়া মছলা হয় বহুত বেছি ভাল লাগে আৰু এইফালে মাছো আছিলে মাছকেইটা মাছো কিবা এটা কৰি বনাব লাগিব কি বনাওঁ আপোনালোকক দেখাই যাম বাৰু লগতে এইফালে এয়া গাহৰি অকণমান
আকৌ খৰিকাত দি লৈছোঁ, মছলা চছলা সানি লৈছোঁ, নহৰু আদা ধুনীয়াকৈ সানি মেলি জুই জ্বলি আছে যিহেতুকে সেইকাৰণে বোলো এইকেইটা বইল কৰি লৈছোঁ অকণমান গাহৰিটো, তেতিয়া সোনকালে সিজে আৰু খাবলৈও ভাল লাগে। আৰু এইখিনি পূৰা ধুনীয়াকৈ মছলা সানি মেলি এতিয়া জুইত পুৰি লওঁ। আৰু এইখিনিও মানে পোৰা মাংসটো খাই যিহেতু ভাল লাগে, আৰু উৰুকা দিনাখন পোৰা মাংস অকণমান হ'লেহে বেছি ভাল লাগে, মানে উৰুকা লাগে। আৰু এইফালে একেবাৰে ৰাতি ভাত পানী খাই বৈ একেবাৰে আজৰি হ'লোঁ। তাৰপিছতে এইখিনি যিহেতু গুলি থৈছিলোঁ পিঠাখিনি বনাবৰ কাৰণে, সেয়ে ভাবিলোঁ যে তাৰো কেইটামান পিঠা বনাই লওঁ বুলি, যিহেতু মোৰ এয়া কাহ ষ্টাৰ্ট হৈ গ'লেই, মানে ঘৰ আহি পোৱাৰ পাছতে মোৰ কাহ পূৰা আৰম্ভ হৈ গ'ল। আৰু তাৰপিছতে এয়া ৰাতি বেছি দেৰি নকৰিলোঁ, তাৰপিছতে তিলৰ লাড়ু কেইটামানো বোলো বনাই লওঁ। তিলৰ লাড়ু আগতে মানে বনাইছোঁ যদিও পাহৰি থাকিলোঁ, এতিয়া আন্দাজত বনালোঁ। আৰু তিলৰ লাড়ুৰ নতুন এটা ষ্টাইল দি দিছোঁ তিলৰ লাড়ুখিনিত। এয়া এইখিনি তিলৰ লাড়ু, কিন্তু ওপৰতে এয়া হেৰি দি দিছোঁ নাৰিকলৰ গুড়ি আছিলে অলপমান, তাত অকণমান ধুনীয়া হ'বৰ কাৰণে এইফালে নাৰিকলৰ গুড়ি দি পেলাই তিলৰ লাড়ু বনাই দিলোঁ আজি প্ৰথমবাৰৰ কাৰণে। আগতেও বনাইছোঁ চাগে, মই নিজে পাহৰি যাওঁ, আকৌ কিবা কিবি কৰি মেলি যেনে তেনে বনালোঁ। আৰু এয়া এইমাত্ৰ তিলৰ লাড়ুখিনি বনাই কমপ্লিট হ'ল। আৰু এতিয়া আকৌ এয়া মালপোৱাখিনি বনাবলৈ আছেগৈ আধাখিনি। এতিয়া যিমানখিনি পাৰোঁ আধা অকণমান বনাই থওঁ বুলি ভাবিছোঁ। গাৰ একেবাৰে অৱস্থা বেয়া, মাত চাত ভাঙিবলৈ অৱস্থা নাই, তথাপিও যিমানকেইটা পাৰোঁ। এতিয়া যিহেতু কুঁৱলী বহুত বেছি পৰিছে, আৰু এইটো মানে পাকঘৰটোত আমাৰ যিহেতু টিং আছে ওপৰত, সেইকাৰণে মানে বহুত বেছি ঠাণ্ডাটো লাগে। সেইকাৰণে আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। কাইলৈ যিহেতু ভোগালী বিহু, আৰু সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনবোৰ, আহিবলগীয়া বছৰটো, আৰু প্ৰতিটো দিন যাতে সকলোৰে মংগল হয় তাৰে কামনা কৰিছোঁ। ভোগালীৰ মানে মেজি যিহেতু কাইলৈ জ্বলোৱা হ'ব, আৰু আমাৰ ইয়াত তেনেকৈ মেজি নাই বাৰু, ওচৰে পাজৰে যদি ক'ৰবাত আছে তেনেহ'লে চাব লাগিব, যাব লাগিব, যিহে ঠাণ্ডা ৰাতিপুৱা উঠিবলৈ দিগদাৰ। আৰু এতিয়া সেই পিঠা দুটামান বনাই মেলি আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ। আৰু এইফালে পিঠাকেইটা যেনে তেনে বনালোঁ, আৰু মুঠতে তিলৰ লাড়ু আৰু পিঠা কেইটামান বনালোঁ কাইলৈ যিহেতুকে বিহু। আৰু যিহেতু ভিডিঅ'টো শেষ কৰিছিলোঁ, কিন্তু তথাপিও আকৌ ওপৰলৈ আহিলোঁ। মোৰ যিহেতু কাহটো বহুত বেছি হৈ গ'ল, সেইকাৰণে হাজবেণ্ডে ক'লে নেবুলাইছ অকণমান লৈ লওঁ বুলি, সেইকাৰণে নেবুলাইছ অকণমান লৈ ল'লোঁ। তাৰপিছৰ পৰা মানে আলফুলৰো গা বহুত বেছি বেয়া। বিহুটো আমাৰ একেবাৰে মানে সেই বেমাৰকেই পাৰ হ'ল। বিহু এবাৰ একেবাৰে ভাল নহয় আমাৰ, যিহেতু আলফুলৰ গাটো মানে বহুত বেছি বেয়া। মোৰ গাটো বাৰু বেয়া যদিও একো নাই, কিন্তু আলফুলে মানে খাবলৈ মেলিবলৈ একেবাৰে এৰি দিলে। তাই 5-6 দিনমান তাই একো নাখালেই, এতিয়া বাৰু অকণমান খাবলৈ মেলিবলৈ ষ্টাৰ্ট কৰিছে। সেইকাৰণে এতিয়া আমি ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰৰ ওচৰত গৈ মেলি ইয়াত দেখাই মেলি, আৰু ডক্টৰক দেখালোঁ, লগতে পিঠিত এটা দৰৱ সানিবলৈ দিয়ে, সেইটোও সানিলোঁ, মানে অসমীয়া দৰৱ, সেইটো মানে কৰি মেলি এতিয়া তাই অলপমান ভাল পাইছে। আৰু